নাজিৰা অথবা সোণাৰীত বানাক্ৰান্তৰ অবৰ্ণনীয় পৰিস্থিতিৰ বাবে দায়ী চৰকাৰ প্ৰশাসন। বানপানীৰে মোকাবিলা কৰা চৰকাৰ সাংঘাতিককৈ ব্যৰ্থ হোৱাৰ অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। নাগালেণ্ডত ব্যৱসায় কৰা বা সম্পৰ্ক থকা বহু মানুহে আগতীয়াকৈ গম পাইছিল। আন এনালৈকে বহু সাংবাদিকে নিজৰ ফেচবুক পেজত লিখিছিল যে নাগালেণ্ডৰ মন টিজিত নাগিনিমৰা এই অঞ্চলত পানী হৈছে, সেই পানীসমূহ নামি আহিব। তাৰ 8-10 ঘণ্টাৰ পিছতহে চৰাইদেউ আৰু নাজিৰা বুৰাই পেলাইছিল। তাৰ পিছতো চৰাইদেউ জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলা প্ৰশাসনে জনসাধাৰণক কেতিয়াও সজাগ নকৰিলে। জনসাধাৰণক সজাগ কৰা হলে জনসাধাৰণে কিছু তেওঁলোকৰ মূল্যৱান সা সামগ্ৰী বচাব পাৰিলেহেঁতেন। প্ৰথম 2 দিন জিলা প্ৰশাসন সম্পূৰ্ণৰূপে বিফল হৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত জিলা প্ৰশাসনে নিজৰ আয়ত্তলৈ গোটেই অঞ্চলবিলাক আনিছিল, এইকাৰণে যে ৰাইজ তাৰ লগত জড়িত হৈ পৰিছিল। অসমত বানত মানুহ মৰিছে। প্ৰধানমন্ত্ৰীয়ে ৰীল বনাই নিজৰ ইনষ্টাগ্ৰামত সাফল্য উদযাপন কৰিছে। এই 10-11টা দিনত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কমেও 20-25টা ভিডিঅ' বনাইছে। আনহে নালাগে ইনষ্টাগ্ৰামত তেওঁ যে ফলোৱাৰ্ছ পাইছে সেইটো তেওঁ ৰিলছ বনাই পেলাই বা ভিডিঅ' বনাই পেলাই আপলোড কৰিছে। কিন্তু অসমত চৰকাৰী হিচাপতে প্ৰায় 100 মানুহ মৃত্যু হ'ল এই পৰ্যন্ত, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা ভিডিঅ' বনাই দিবলৈ সক্ষম নহল। সংগঠনটোৰ সভাপতি পলাশ চাংমাইৰ দাবী, প্ৰধানমন্ত্ৰী নাহে যদি আহিব নালাগে, কিন্তু বানাক্ৰান্তৰ পুনৰ সংস্থাপনৰ বাবে 20,000 কোটি টকা দিয়ক। মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীকো আক্ৰমণৰ লক্ষ্য কৰি ললে পলাশ চাংমায়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আন এগৰাকী মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়া, এই 4জন ৰাষ্ট্ৰীয় নেতাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যে তেওঁলোকৰ কোনো মূল্য নাই, সেই কথাটো নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ অসমলৈ যে এই পৰ্যন্ত অহা নাই সেইটোৱে প্ৰমাণ কৰে। ONGC আৰু অইলকো আহ্বান পলাশ চাংমাইৰ। CSR পুঁজি RSSক কিয়, শিৱসাগৰৰ বানাক্ৰান্তক দিয়ক। অন্যথা ONGCৰ কাৰ্যালয় চিৰদিনৰ বাবে বন্ধ কৰি দিয়াৰ সকিয়নি। ONGCৰ কোনো এক্টিভিটি এই পৰ্যন্ত কিন্তু আমি বানপীড়িত অঞ্চলত জনসাধাৰণৰ ওচৰত দেখা নাই। গতিকে মই ONGCক দাবী জনাইছো, তেওঁলোকে এই যে CSR ফাণ্ড RSSক তেওঁলোকে প্ৰদান কৰিছে। CSR ফাণ্ড বিজেপিৰ পৃষ্ঠপোষকতাত থকা বিভিন্ন অৰ্গেনাইজেশ্যনক তেওঁলোকে প্ৰদান কৰিছে। সেই যিটো কাৰ্য, সেই কাৰ্য অনতিবিলম্বে ONGCয়ে বন্ধ কৰিব লাগে। সমুদায় CSR ফাণ্ডৰ ধন ONGCয়ে ইমিডিয়েটলি শিৱসাগৰ জিলা উপায়ুক্ত আৰু চৰাইদেউ জিলা উপায়ুক্তৰ ফাণ্ডলৈকে ট্ৰেন্সফাৰ কৰিব লাগে। এইবিলাক মানুহৰ ব্যৱসায়ী প্ৰতিষ্ঠানবিলাক বানপানীয়ে শূন্য কৰি থৈ গ'ল। সেই টকাই এই অঞ্চল পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে আমি ONGCক আহ্বান জনাইছো। বান সাহায্য দিবলৈ যোৱা লোকৰ তোলকৰ ৰেহাই, বান গৰাখহনীয়া সমস্যাক পুনৰ এবাৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰো দাবী উত্থাপন AJYCPৰ। ডিমৌৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট উৎপল দুৱৰাৰ সৈতে মৃদুল বুঢ়াগোহাঁইৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।